নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ফুড বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে, মানে খাদ্য বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। দুখনকৈ নটিচ মুকলি কৰিছে, এখন হৈছে গ্ৰেড 3 লেভেলৰ, এখন হৈছে গ্ৰেড 4 লেভেলৰ। অসমৰ সকলোৰে বাবে চাকৰি আহিছে, অসমৰ নতুনকৈ চাকৰি মুকলি কৰিছে, নতুন চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহৰ ভিডিঅ'সমূহৰ আপডেটসমূহ পাই থাকিবলৈ। চ' দুখনকৈ নটিচ মুকলি কৰিছে আৰু নটিচ দুখন কোনখনত গ্ৰেড 3 আছে, কোনখনত গ্ৰেড 4 আছে, সকলোখিনি গম পাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে। এপ্লাই অনলাইন ফৰ দেখিছে 67+ ভেকেঞ্চি আপোনালোকে মুকলি কৰিছে। এইটো আপোনালোকে দেখিব পাইছে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে, এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই সকলোখিনি কথা ডিটেইলছ জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে ফুড ছেফটি অফিচাৰ লেভেলৰ ভেকেঞ্চি আহিছে প্ৰথমটো নটিচৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিছে ফুড ডিপাৰ্টমেণ্ট ভেকেঞ্চি আপোনালোকৰ আহিছে খাদ্য বিভাগৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যন নেম দেখিছে ফুড ডিপাৰ্টমেণ্ট হয় আৰু পোষ্ট নেম দেখিব পাইছে ফুড ছেফটি অফিচাৰ। এপ্লাই মত দেখিব পাইছে অনলাইন যোগে কৰিব পাৰিব। জব টাইপটো হৈছে পাৰ্মানেণ্ট জব, যিহেতু মই আপোনালোক জনাইছোঁ পাৰ্মানেণ্ট জব হয়, গভৰ্ণমেণ্ট জব হয়। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। আৰু ইয়াৰ যিটো চেলাৰী কথা ক'বলৈ যাওঁ 36,200 পৰা 1,14,800 টকা পৰ্যন্ত ইয়াত আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াৰ যিটো এজ লিমিট হয় 21 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিৰ ক্ষেত্ৰত এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব। কিমানকৈ পে'মেণ্ট কৰিব লাগিব মই আপোনালোকক জনাই দিছোঁ। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো হ'ব ৰিটেন এক্সাম অনুষ্ঠিত হ'ব OMR বেচিছত। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ৰিটেন এক্সামত কোৱালিফাই কৰিলে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন পাছ কৰিলে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ডাঙৰ সুযোগ, এটা সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ ইয়াৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি জনাই দিছোঁ। পাছপোৰ্ট চাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ মই জনাইছোঁৱেই, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। দ্বিতীয় যিটো ফুড বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে সেইটো দেখিব পাইছে ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট। এপ্লাই ফৰ 16 পোষ্ট, ইয়াত 16টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। দেখোন দ্বিতীয়খন নটিচ হয়। প্ৰথমখন নটিচৰ ক্ষেত্ৰত মই আপোনালোকক সবিশেষ জনাই দিলোঁৱে। দ্বিতীয় যিখন নটিচ হয় সেইখন মুকলি কৰিছে ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ কাৰণে। ফুড ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2025ৰ কাৰণে আছে। ডিপাৰ্টমেণ্ট ফুড ছেফটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। পোষ্ট নেম ফুড ছেফটি অফিচাৰ হয়। এপ্লাই মোড অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ক্ষেত্ৰত 36,000 চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 40 বছৰলৈকে পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা সুবিধা মুকলি কৰিছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি, এটা অপৰচুনিটি গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো মই আকৌ এবাৰ জনাই দিছোঁ। আপোনালোকে পোনপ্ৰথমে অনলাইন কৰিবলৈ, অনলাইন কৰাৰ পিছত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। ৰিটেন এক্সাম পাছ কৰিলে ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউ পাছ কৰিলে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা প্ৰচেছত চিলেকশ্যন প্ৰচেছটো কৰা হ'ব আৰু এইকেইটা প্ৰচেছত যদি চিলেকশ্যনসমূহ লাভ কৰিব পাৰে, দেন আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। চ' BA হওক, BSc হওক, BCom হওক, কোনোবা এটা কোৰ্চ পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব।
আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিয়ক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টোত লগ